হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে শুভ দুপৰীয়া জনাইছোঁ। আপোনালোকে বাৰু চাহ খালেনে? এয়া মই আজি চাহ খোৱাই নাই দেই, চাহ বনোৱাই নাই। একেবাৰে কামত ব্যস্ততা আৰু চাহ বনাবলৈও খাবলৈও ঘৰত কোনো নাই। অকলে খাম বুলি ভাবিলেও খাবলৈ মন নাযায়। কি কৰিব? ছোৱালীকেইজনীও স্কুললৈ গ'ল, মানুহজনো ঘৰত নাই, কামত আছেগৈ। আৰু অকলে চাহ বনাই খাবলৈ ভাল নালাগে, সেইকাৰণে বনোৱাও নাই। আপোনালোকে যদি কোনোবাই চাহ বনাইছে খাবলৈ মাতিব দেই, তেনেহ'লে আপোনালোকৰ লগতে লগৰীয়া বুলি চাহকাপ খাই থৈ আহিমগৈ আৰু দেখিছেনে, আজি মূৰটো ধুইছিলোঁ, সেইকাৰণে চুলিখিনি বন্ধা নাই, এনেদৰে মেলিয়ে ৰাখি দিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কথা ভালদৰে গম পাইছে চাগে, তথাপিতো তাৰ আগতেই মই কৈ লওঁ, কি গাহৰি মাংস আপোনালোকে কোনে কোনে ভাল পায় বাৰু ক'বচোন। আৰু গাহৰি মাংস চবতকৈ কাৰ প্ৰিয়? বহুতে কয় নহয়, গাহৰি মাংস মোৰ প্ৰিয়, চবতকৈ মোৰ প্ৰিয়। আৰু আমিও কওঁ বাৰু, এতিয়াও কওঁ, গাহৰি মাংস আমাৰ সঁচাকৈ বহুত প্ৰিয়। বাকী মাংসবিলাকতকৈ গাহৰি মাংসটো খাবলৈ বহুত ভাল লাগে। আৰু আপোনালোকে বাৰু এতিয়া গাহৰি মাংস খাইছেনে নাই খোৱা জনাব দেই। আমি কিন্তু আজি 3 মাহমান হ'ল নেকি গাহৰি মাংস একেবাৰে খোৱাই নাই। গাহৰি মাংস বুলি ক'লে আগতে লোভত কি বুলি কয়, লেলেটি ওলায় খাবলৈ আৰু সেনেকৈ বুলি ক'ব লাগিব। বহুতে কয় যে গাহৰি মাংস কথা শুনি একদম খাওঁ খাওঁ লাগি গৈছে, লোভ লাগি গৈছেও, একদম বহুত দিন খোৱা নাই, তেনেকৈ বুলি বহুতে কয়, আমিও কওঁ। কিন্তু এতিয়া গাহৰি মাংস কথা ক'লে লেলেটি ওলোৱাতকৈ কিবাহে লাগি আহে আৰু মাংস কথা ক'লে কি অনুভৱ হয় নাজানো, কিবা মুখলৈ বিচনা এটা ভাৱ অহাগতে আহে। আৰু সেইকাৰণে গাহৰি মাংস আজি 3 মাহমানৰ পৰা আমাৰ ঘৰৰ কোনোৱে খোৱাও নাই আৰু এতিয়া নাখাওঁ বুলি ভাবিছোঁ। কাৰণ এতিয়া গাহৰি আপোনালোকৰ সেইপিনেও চাগে নিশ্চয় হৈছে, এতিয়া বহুত বেমাৰ হৈ আছে গাহৰি। আমাৰো সেইপিনে এতিয়া বহুত গাহৰি বেমাৰ হৈ আছে। আমাৰো ঘৰতো তেনেকুৱা এটা ধুমুহা হৈ গ'ল আজি 3 মাহমানৰ আগতে। মানুহে সকলোৱেতো যিকোনো এটা বস্তু পুহিলে সকলোৱে এটা এটা সপোন দেখে, হয়নে কওকচোন? আৰু সেই একেধৰণে এটা সপোন ময়ো দেখিছিলোঁ, গাহৰি পুহিছিলোঁ। আৰু এতিয়া নহয়, মই গাহৰি আগৰ পৰাই পুহি থাকোঁ। এইখন ঘৰতো নতুন ছোৱালী হোৱাৰ পৰাই মই গাহৰি পুহোঁ, আৰু ঘৰত গাভৰু হৈ থাকোঁতেও গাহৰি পুহোঁ। আৰু তেনেদৰে আমাৰো সপোন আছিলে, ধৰক ঘৰখনৰে হয়, কিছুমান সপোন আছিলে বহুত। আৰু সেইবিলাক সপোন বাস্তৱ নহওঁতে আমাৰো এজনী গাহৰিয়ে পোৱালি দিছিলে, 14টা পোৱালি দিছিলে। আৰু মাকে সৈতে 15টা হৈছিলে। কিন্তু এসপ্তাহমানৰ পিছতে, জন্ম হোৱা এসপ্তাহমানৰ পিছতে গাহৰিজনী কিনো হ'ল, দানা নোখোৱা হ'ল। গাহৰিজনী অকল ফেপাই থাকে, শুই থাকে। তেনেদৰে 3 দিন, এসপ্তাহমান থাকিলে। তাৰপাছত ডক্টৰো ট্ৰিটমেণ্ট কৰিলোঁ, 2-3জন গৈ ডক্টৰে বেজী দিলে, দৰৱ দিলে। ময়ো বহুত চেষ্টা কৰিলোঁ, ডক্টৰে দিব নোৱাৰিছিলে বেজী, আৰু ময়ো দিছিলোঁ। তাৰপাছতো দৰৱ পাতি খাবলৈ মন কৰা নাছিলে, দানা খাবলৈ মন কৰা নাছিলে। মই ভাত খচি তেনেদৰে মুখে ফালি মই তেনেদৰে গাহৰিজনীক খুৱাইও দিছিলোঁ, দৰৱো খুৱাই দিছিলোঁ। কিন্তু কি কৰিব, ভগৱানে তাইক লৈ গুচি গ'ল। আৰু আমাৰ ঘৰখনত বহুত এটা ডাঙৰ ধুমুহাও হৈ যোৱাগতে গ'ল, আৰু গাহৰিজনীও মৰি গ'ল। আৰু পোৱালিখিনি 10-15 দিনমান থাকিলে। মই এতিয়া গাহৰিজনী মৰি থকাৰ পাছত এতিয়া পোৱালিখিনি এতিয়া গাখীৰটো খুৱাবই লাগিব, কি কৰিম, তাৰ একো উপায় নাপায়। ডক্টৰৰ লগত কথা বতৰা পাতি যিবিলাক সৰু ল'ৰা ছোৱালীক মাক বাপেক নাথাকিলে তুলি তালি ডাঙৰ কৰি গাখীৰ খুৱাই, তেনেকুৱা দামী 500 টকীয়া তেনেকুৱা গাখীৰ আনিবলৈ ধৰিলোঁ। দিনটোত আপোনাৰ 2টাকৈ লাগে, দিনটোত পইচা 1000 টকাকৈ খৰচ কৰিবলৈ ল'লোঁ। আপোনাৰ ৰাতিপুৱা এটা গাখীৰ খুৱাওঁ, আকৌ গধূলি এটা। 14টা পোৱালিক আপোনাৰ দুগদানি, মই 2টা কিনি আনিলোঁ, দুগদানি আনি খুৱাই তেনেদৰে 15 দিনমান গাহৰি পোৱালিখিনি থ'লোঁ। তাৰপাছত গাহৰি পোৱালিখিনিও এটাকৈ মৰিবলৈ ধৰিলে, আৰু আজিও এটাও পোৱালি বচাবগৈ নোৱাৰিলোঁ মই। চব সম্পূৰ্ণ পোৱালিখিনি মৰি থাকিলে। আৰু সেয়েহে গাহৰি মৰা আৰু পোৱালি মৰা টেনশ্যনতে মোৰো বহুত বেমাৰত ভুগিলোঁ। জ্বৰ পৰা ধৰিলে সম্পূৰ্ণ মেৰাপানীটো দেখুৱালোগৈ, আৰু ঘৰৰ ওচৰৰ এজন ডক্টৰৰ ওচৰতো দৰৱ পাতি খাই বেজী লৈ ময়ো এমাহমান ভুগি থাকিলোঁ, কমেও 2 মাহমান। এতিয়া 3 মাহৰ আগৰ কথা কৈছোঁ, এমাহ মই একদম সম্পূৰ্ণ অসুস্থত ভুগি থাকিলোঁ। দুৰ্বল, ভাত পানী খাবলৈ মন নাযায়, টেনশ্যনতে। ঘৰখনত যেন এটা ঘৰৰ যে একদম
পৰিয়ালৰ এটা সদস্য হেৰাই গুচি গ'ল, তেনেকুৱা নিচিনা এটা ঘটনা হৈ গ'ল আমাৰ ঘৰতো গাহৰি। আৰু সেয়েহে আপোনালোককো ক'ব বিচাৰিছোঁ, এতিয়া পৰাপক্ষত গাহৰি মাংস একেবাৰে নাখাব। আৰু ডক্টৰেও এতিয়া কৈছে কি বেমাৰ হৈছে একো ধৰিব পৰা নাই, এতিয়ালৈকে তাৰ একো ট্ৰিটমেণ্ট ওলোৱা নাই, বেজি এতিয়ালৈকে ওলোৱা নাই। সেইকাৰণে ডক্টৰেও গাহৰি এতিয়া যিমান বেমাৰ হৈছে যদিও বচাব পৰা নাই। আপোনালোকে চাগে নিশ্চয় গম পাইছে, আপোনালোকৰ ঘৰৰ ওচৰৰে চুবুৰীয়া যদি হৈছে নিশ্চয় মইতো নক'লোঁ, আপোনালোকে ভালদৰে গম পাইছে। আৰু কোৱা কাৰণে বেয়া নাপাব, আপোনালোকে বহুতে ভাবিছে চাগে আমি নিজৰ পইচাই খাম, এনেও কি দৰকাৰ আমি গাহৰি মাংস খাওঁ নে নাখাওঁ। আচলতে সেইটো বাৰু আপোনালোকৰ নিজৰ ব্যক্তিগত কথা, কিন্তু তাৰ মাজতে মই এটা কথা কৈছোঁ আৰু মানে কি যিটো বেমাৰ হৈছে এতিয়ালৈকে কোনো ট্ৰিটমেণ্টৰ এতিয়ালৈকে দৰৱ পাতি ওলোৱাই নাই। আৰু তেনেকুৱা এটা ক্ষেত্ৰতনো কিয় আৰু এতিয়া আপোনালোকে যদি তেনেকুৱা যদি মাংস খায়, আপোনালোকৰ যদি নিজৰো যদি তেনেকুৱা এটা ধৰক বেমাৰত যদি ভুগিবলগীয়া হয়, বহুত ডাঙৰ এটা সমস্যা হ'ব। সেইকাৰণে নিজৰ কথা চিন্তা কৰিও, নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিও এতিয়া আপোনালোকে কেইটামান দিন গাহৰি মাংস একেবাৰে খোৱা বন্ধ কৰি দিয়ক, আকৌ খাব, আমিও আকৌ খাম। এতিয়া গাহৰি মাংস একেবাৰে সস্তা, 100 টকা কেজি লাগিছে গম পাইছেনে। তথাপিতো মানুহে বহুতে খোৱা নাই, আমিও খোৱা নাই, আৰু লাগিলে দাম কমক। মানে বেমাৰ যিটো আহিছে নহয়, আমাৰ ঘৰৰ ওচৰত প্ৰত্যেক দিনাখনে এটা এটাকৈ গাহৰি পোৱালি মৰি আছে। আৰু বেছিকৈ নকওঁ, আপোনালোকে যদি এই ভিডিঅ'টি ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব। ধন্যবাদ।